স্বাগতম জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ। আজি আমি এটা নতুন টপিক লৈছোঁ, আপোনাৰ হৈছে পাৰ্টনাৰশ্বিপ। তো এই পাৰ্টনাৰশ্বিপটো আপোনাৰ বিভিন্ন ধৰণৰ এক্সামত দেখাই আহিয়ে থাকে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কওক, আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে কওক। ফাৰ্ষ্ট অফ অল আমি কি কৰিম, ইয়াৰ আপোনাৰ যোনটো নোট আছে, তাৰমানে কনচেপ্ট আছে, কনচেপ্ট তিনিটাই আছে, মেক্সিমাম বেছি নাই আৰু। তো তিনিটা টাইপৰ কৰিম, তাৰপাছত আমি গোটেইখিনি মিক্স আপ কৰি পেলাই এইখিনি কৰিম, কুৱেশ্যনখিনি কৰিম, ঠিক আছে। তো ফাৰ্ষ্ট আপোনাৰ নোট আছে, এইটো চাই লওক কি নোটটো কি কৈছে। নোট চোৱাৰ আগত চেপ্টাৰটোৰ নাম হৈছে পাৰ্টনাৰশ্বিপ। তো ইয়াত আমি কৰিম কি, এতিয়া চাওক, পাৰ্টনাৰশ্বিপ মানে ইয়াৰ যিবিলাক মেথছ আহিব বা যিখিনি চাম আহিব, সেইখিনি আহিব গোটেইখিনি ইনভেষ্টমেণ্টৰ ওপৰত। ধৰি লওক আপোনাৰ কুৱেশ্যন আহিব এনেকুৱা ধৰণৰ যে আপুনি ইনভেষ্ট কৰিছে, আপোনাৰ ABC এটা ইনভেষ্ট কৰিছে। ধৰি লওক যিকোনো তিনিজন মানুহ আছে, তিনিজন মানুহে ইমান টকা ইনভেষ্ট কৰিছে ইমান সময়ৰ কাৰণে, তাৰ প্ৰফিট হ'ব, লাভ যোনটো হ'ব, লাভৰ ৰেচিঅ'টো ওলোৱা, বা ABCয়ে ইমান টকা লাভ কৰিলে চিয়ে কিমান লাভ কৰিছে, ঠিক আছে। তো মেক্সিমাম কুৱেশ্যন আপোনাৰ ইয়াত কি আছে, জব গোটেইখিনি আপোনাৰ এই লাভ লোকচানৰ ওপৰতেই আৰু ৰেচিঅ', তাৰমানে মেক্সিমাম আমি ইয়াত কি কৰিছোঁ, আমি মেক্সিমাম কুৱেশ্যন ৰেচিঅ'ত কৰিছোঁ, ৰেচিঅ'ৰ কনচেপ্ট লৈ পেলাই আমি ছল্ভ কৰিম, ঠিক আছে। তো ইমানখিনি বস্তুৱে আছে, তাৰমানে গোটেইখিনি ইনভেষ্টমেণ্ট কৰিব আৰু লাভ কিমান হ'ব, মানুহ ইমান, এজন মানুহ সোনকালে আহিলে, এজন মানুহ দেৰিকৈ আহিলে, দেৰিকৈ আহিলে কি তাৰ লাভটো কম হ'ব, যোনে সোনকালে আহিছে তাৰ সোনকালে হ'ব। তো পইচা যদি এজন মানুহে বেছি ইনভেষ্ট কৰিছে বা এজন মানুহে কম ইনভেষ্ট কৰিছে, কিন্তু যোনজনে বেছি কৰিছে তাৰ সময় যদি কম আছে, যোনজনে কম কৰিছে তাৰ সময় যদি বেছি আছে, তেনেহ'লে যোনটো বেছি সময় দিছে তাৰ লাভ বেছি হ'ব। তো এনেকুৱা ধৰণৰ কুৱেশ্যনখিনিয়ে আছে, আমি ডিছকাছ কৰিম, ঠিক আছে। ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট নোটটো আছে, এইটো নোটটো চাই লওক কি কৈছে। ইফ 3 পাৰ্টনাৰ্ছ ABC ইনভেষ্ট দেয়াৰ কেপিটেল, ঠিক আছে, তিনিজন মানুহ আছে ABCয়ে, তাহাঁতে কি কৰিছে, পইচা ইনভেষ্ট কৰিছে যিকোনো এটা বিজনেছত, যিকোনো এখন বস্তু, যিকোনো এটা জেগাত ইনভেষ্ট কৰিছে। কেনেকৈ কৰিছে, সেইটো হ'ল C1, তো চব বেলেগ বেলেগ ইনভেষ্টমেণ্ট, C1 C2 C3, এইটো হ'ল কেপিটেল, ঠিক আছে। চিটোৱে আপোনাক কি বুজাইছে, চিটোৱে আপোনালোকক বুজাইছে কেপিটেল, ঠিক আছে। ফৰ দ্য টাইম পিৰিয়ড চব বেলেগ বেলেগ সময়ৰ কাৰণে, বা একে সময় হ'লে একো নাই। তো বেলেগ বেলেগ সময়ৰ কাৰণে কি আছে, T1 T2 T3 হ'ল, এটা এবছৰ, এটা 2 বছৰ, এটা 3 বছৰ, ঠিক আছে। তাৰপাছত কৈছে দেন ৰেচপেক্টিভলি দ্য ৰেচিঅ' অফ দেয়াৰ প্ৰফিট, সিহঁতৰ প্ৰফিট কিমান হ'ব। প্ৰফিটটো আমি কেনেকৈ ওলাওঁ, কেপিটেলৰ লগত আমি টাইমটো ইনটু কৰি পেলাই, ঠিক আছে। তো ফাৰ্ষ্ট নোটত এটাই ইয়াত জানিবলগীয়া এইখিনি বস্তুত চাওক, লেংগুৱেজত লিখাৰ কাৰণে অলপ দীঘল হৈছে, কিন্তু বুজিবলগীয়া অকল এইটোৱে, এই তিনিটা শব্দই কি আছে। এজন মানুহে ইমানখিনি টকা ইনভেষ্ট কৰিছে, C1 C2 C3, বাদ দিয়ক C1, 10,000 15,000 20,000, তো এটা এবছৰ, এটা 2 বছৰ, এটা 3 বছৰ। কাৰ প্ৰফিট কোনটো কেনেকৈ ওলাম, আমি কি আছে কেপিটেলৰ লগত যিমানখিনি ইনভেষ্ট কৰিছে তাৰ লগত টাইম ইনটু কৰিলে আমি কি যাম, তাহাঁতৰ ৰেচিঅ'টো পাই যাম। আৰু ৰেচিঅ'টো পালেই আমি কি কৰিব পাৰিম, আমি গোটেই ভেলু ওলাই দিব পাৰিম, কিমান টকা পাব, কিমান টকা নাপায়, কোনে বেছি পাব, কোনে কম পাব, হয় নাই, কাৰণ আমি ৰেচিঅ' চেপ্টাৰত আমি কৰিছোঁ, তাৰ ওপৰত আমি কৰিছোঁ, ঠিক আছে। তো এইটোৱে আছে ফাৰ্ষ্ট কনচেপ্ট। তো ইয়াৰ ওপৰত আমি এতিয়া কুৱেশ্যন কৰিম, ঠিক আছে। কুৱেশ্যনটো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আমাৰ, চাওক কি কৈছে, দেয়াৰ আৰ 3 পাৰ্টনাৰ্ছ ABC ইন এ চাৰ্টেন বিজনেছ, কি আছে, তিনিজন মানুহ আছে। তাৰপিছত কি কৈছে, A put 2,000 for 5 months, B 1,200 for 6 months, and C 2,500 for 3 months। কি আছে, তিনিজন মানুহ আছে ABC, কিমান আছে, 2,000 টকা 5 মাহৰ কাৰণে, 1,200 টকা 6 মাহৰ কাৰণে, আৰু কিমান আছে 2,500 টকা 3 মাহৰ কাৰণে। ইয়াত কি কৈছে, ফাইণ্ড দ্য ৰেচিঅ' অফ দেয়াৰ শ্বেয়াৰ অফ দেয়াৰ প্ৰফিট। ইয়াত কৈছে প্ৰফিটটো ওলাব দিছে। তো অলপ আগত আমি যোনটো নোট লিখিছিলোঁ, তে নোটত আমি প্ৰফিট ওলোৱাৰ ৰেচিঅ'টো আমি গম পাইছিলোঁ। কি কৰিছিলোঁ আমি, তাত প্ৰথম কেপিটেলৰ লগত আমি কি কৰিছিলোঁ, টাইমটো আমি মাল্টিপ্লাই কৰিছিলোঁ গোটেইকেইটাৰ লগত, ঠিক আছে। কেপিটেলৰ লগত আপুনি যদি টাইমটো মাল্টিপ্লাই কৰে, আপুনি কি পাই যায়, প্ৰফিটৰ শ্বেয়াৰটো পাই যায়, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল আমি সেইটোৱে কৰিম। তো ফাৰ্ষ্ট অফ অল আমি A আছে, ইয়াত আপুনি এৰ কাৰণে কি আছে লৈ লওক C1, আৰু ইয়াত কি আছে T1 বুলিয়ে লৈ লওক, ঠিক আছে। প্ৰথম আছে সেইকাৰণে 1 দি দিছোঁ, বাকী একো নাই। তো এৰ কাৰণে আপোনাৰ কিমান আছে, 2,000 ইনটু 5 হৈ গ'ল। তো ইয়াত কিমান হৈ যাব আপোনাৰ 10,000 হৈ গ'ল, হৈছে। নেক্সট আপোনাৰ বিৰ কাৰণে কি আছে, C2 লওক, আৰু কিমান T2। তো বিৰ কিমান আছে আপোনাৰ, বিৰ আছে আপোনাৰ 1,200,
কিমান দিনৰ কাৰণে 6 মাহৰ কাৰণে তো 72 চিৰ কাৰণে হৈ যাব আপোনাৰ C3 ইনটু T3 চিৰ আপোনাৰ কিমান আছে 2500 ইনটু কেইমাহৰ কাৰণে 3 মাহৰ কাৰণে হল 3 মাহৰ কাৰণে কিমান হৈ যাব 5 3 2 6 7 হৈ গল তো আমি কি পালো প্ৰফিটৰ শেয়াৰটো পাই গলো তো আমি এতিয়া ৰেশিওত ইনক্লুড কৰি দিম হৈ গল আমি গম পাই যাম আমাক কৈছে চাওক কি কৈছে ৰেশিও ফাইন্ড দা ৰেশিও অফ দা শেয়াৰ অফ দেয়াৰ প্ৰফিট ঠিক আছে ৰেশিওটো কৈছে তে আপুনি ৰেশিওত পুট কৰি দিয়ক আপোনাৰ এনসাৰ পাই যাব A:B:C ইকুৱেল টু কিমান হ'ব ইয়াত হৈ গল আপোনাৰ 10,000 7,200 তাৰপিছত 7,500 তো ইয়াত কেনসেল আউট কৰিবলৈ গ'লে ইয়াত আপোনাৰ 0 0 এইটো 0 কেনসেল গ'ল বাকি ইয়াত চাওক ইয়াত ইভেন নাম্বাৰ আছে কিন্তু এইটো অড হয় তো বাকি 3 আৰু ইয়াত 2 দি ইয়াত নাযায় 3 দি নাযায় তো এইটো ৰেশিও আপোনাৰ এইটোৱে হ'ব ঠিক আছে ৰেশিও হৈ যাব আপোনাৰ 100:72:75 ঠিক আছে তো ইয়াৰ মিনিংটো কি হৈছে যদি প্ৰফিট কি কৈছে প্ৰফিটৰ কি আছে যিমানখিনি প্ৰফিট আছে প্ৰফিটৰ ইমানখিনি ৰেশিও পাব বি এ 72% পাব আৰু কি আছে চি এ 75 পাব ঠিক আছে তে নেক্সট কুৱেশ্যনটো লওঁ আমি নেক্সট কুৱেশ্যনটো চাব আপোনাৰ কি কৈছে A start a business with 4,000 and B join the business কি কৈছে 4 months later with an investment of 5,000 ঠিক আছে after a year they earn a profit of 22,000 find the share of B কি কৈছে A এটা ইনভেস্ট কৰিছে A আপোনাৰ ইনভেস্ট কৰিছে 4,000 B এ আপোনাৰ কি কৰিছে 5,000 টকা ইনভেস্ট কৰিছে কিন্তু 4 মাহৰ পাছত আহিছে ঠিক আছে A আৰু B ৰ মাজৰ গ্যাপটো কিমান আছে 4 মাহ আছে ঠিক আছে তাৰ পাছত কি কৈছে আফটাৰ ইয়াৰ এক বছৰৰ পাছত তাহাতে টোটাল প্ৰফিট কিমান হৈছে 22,000 টকা তেনে হলে বিৰ শেয়াৰ কিমান হ'ব সেইটো আমাক ওলাব দিছে হয় বিৰ প্ৰফিটৰ শেয়াৰ ফাইন্ড দ্য শেয়াৰ অফ বি তো ফাৰ্স্ট অফ অল আমি অলপ আগতে কৰিছিলো হে নোটটোত আমি কি কৰিছিলো যে প্ৰফিটৰ শেয়াৰটো ওলাইছিলো এতিয়া আমি কি কৰিম আপোনাক আমি ইয়াত চাম যে প্ৰফিটৰ পৰা ডাইৰেক্ট প্ৰফিটৰ শেয়াৰৰ পৰা প্ৰফিটটো কেনেকৈ ওলাই ঠিক আছে তো ফাৰ্স্ট অফ অল আমি কাম কি এক নম্বৰ কাম আমি ইয়াত প্ৰফিটটো ওলাব লাগিব তাৰমানে প্ৰফিটৰ শেয়াৰটো ওলাই ল'ব লাগিব ঠিক আছে তো ফাৰ্স্ট অফ অল কি আছে এ বি দিয়া নাই ন এ ষ্টাৰ্ট ওকে এ বি দিছে তো এ প্ৰথম শেয়াৰটো কি হ'ব এ ইকুৱেল টু কি আছে C1 ইনটু T1 হল কি কৈছে চাওক ইয়াত ডাইৰেক্টলি কোৱা নাই কিন্তু এই বিজনেছ ষ্টাৰ্ট উইথ 4,000 হল 4,000 কৰিছে তাৰপিছত চাওক আফটাৰ এ ইয়াৰ তাৰমানে এ আৰু বি এৰ কিমান হ'ল এক বছৰ কমপ্লিট হৈ গ'ল ঠিক আছে তো এ ইকুৱেল টু কিমান হৈ যাব ইয়াত ক'ত গ'ল 4,000 ইনটু আপোনাৰ কিমান হৈ যাব 12 মাহ ঠিক আছে নেক্সট আপোনাৰ চাওক বি ইকুৱেল টু কি আছে C2 ইনটু T2 হল ইয়াত যদি আপুনি ইয়াত ইনটু কৰি দিয়ে 4 দুগুণ 8 4 ইয়াত আপোনাৰ 3টা 0 হৈ গ'ল ইয়াত চাওক কি কৈছে বি জইন কৰিছে আফটাৰ 4 মান্থ তাৰমানে এক বছৰ 4টা মাহৰ পাছতহে কি আছে 4 মাহৰ পাছত জইন কৰিছে তেনেহলে বি টোটাল মান্থ কিমান টাইমৰ কাৰণে ইনভেস্ট কৰিলে 8 মান্থৰ কাৰণে হয় তো কিমান আছে 5,000 ইনটু 8 হৈ গ'ল 8 5 গুণ কিমান 40 40 আৰু বাকি আপোনাৰ 3টা 0 হৈ গ'ল তা শেয়াৰ অফ দা প্ৰফিট শেয়াৰ অফ এ বি ৰেশিও অফ দা প্ৰফিট লিখি দিয়ক ৰেশিও অফ দা লিখি দিয়ক A and B কি হ'ব এইটো হৈ গ'ল 48,000 আৰু 4,000 এতিয়া কেনসেল আউট কৰক কিমানখিনি কেনসেল যায় তো ইয়াত 3টা 0 ইয়াত আপোনাৰ 3টা 0 2 দি যদি আমি কাটো ইয়াত আপোনাৰ 4 দিও গৈ আছে 4 দিয়ে কাটক 4 দি ইয়াক 10 বাৰ 4 দি ইয়াক এবাৰ আৰু দুবাৰ তাৰপিছত আকৌ যাব 2 দি যাব 2 দি ইয়াক কেইবাৰ যাব 6 বাৰ আৰু ইয়াত 5 বাৰ হৈ গ'ল তো ফাইনেল আমি কি পালো 6:5 ঠিক আছে
এতিয়া ভালদৰে চাব ইয়াত মেইন কনসেপ্টটো ইয়াতে আছে যে ৰেশিওৰ পৰা আমি ডাইৰেক্টলি কেনেকৈ ডাইৰেক্ট প্ৰফিট ওলাই আছোঁ এইটো আপোনাক জাষ্ট শ্বেয়াৰহে দিছে ঠিক আছে যে এটা যিকোনো এটা পৰ্চনত তাৰ 6 অংশ ই পাব বাকি 5 অংশ ই পাব ঠিক আছে এটা সেইটোৱে আছে ইয়াত সেইখনেই বুজাইছে ঠিক আছে এতিয়া চাওক আমাক কৈছে ফাইন দ্য বি শ্বেয়াৰ আৰু টোটেল প্ৰফিট কিমান আছে 22,000 এতিয়া চাওক তো কেনেকৈ ওলাই তো বি শ্বেয়াৰ ভালদৰে চাব এইটো এৰ প্ৰফিট পাৰ্চেণ্ট হয় আৰু এইটো বিৰ হয় নাই এ এন বি এইটো এনটো থাকি গ'ল এন এ এন বি তো এইটো এ আৰু বি এতিয়া চাওক বি লাগে টোটেল কিমান আছে 6 প্লাছ 5 হৈ গ'ল ইমানৰ এইটো টোটেলৰ কাৰ লাগে বি লাগে তে ওপৰত কি হ'ব 5 আপ টোটেল প্ৰফিট কিমান হৈছে 22,000 তো ইয়াত কিমান হৈ গ'ল 22,000 বুজি পাইছে তো এইকণেই কৰিবলগীয়া মেইন পৰ্চন এইখিনি এই ৰেচিঅ'ৰ এইটো পৰ্চনে আমি কৰিবলগীয়া কথা ঠিক আছে তো ইয়াত কি আছে আমি এইটো তলত কি পাইছোঁ টোটেল আমাক টোটেল কিমান আছে টোটেল প্ৰফিট কিমান আছে ইমান ৰেচিঅ' এইটো আছে আপুনি ইয়াত চাওক ইয়াত আপোনালোকে 6x আৰু 5x বুলিও ধৰিব পাৰে কিন্তু সেইটো কৰিলে আৰু আপোনাৰ কি হয় টাইমটো বাঢ়ি যায় তো 6x কাৰণ চাওক ইয়াত 6x ধৰিলে ইয়াত 5x তো 6 প্লাছ 5x 11x আৰু 5ত x কেঞ্চেলেই গ'লগৈ ঠিক আছে তো এইটো এটা ষ্টেপ বাঢ়িহে যায় তো সেইটোত একো ভুলো নহয় আৰু একো এটা লাভো নহয় ঠিক আছে তো সেইকাৰণে মই x ধৰা নাই ডাইৰেক্ট ৰেচিঅ'টো ভেলু পুট কৰি দিছোঁ তো হৈ গ'ল আপুনি এতিয়া ওলাই দিয়ক কেলকুলেশ্যনটো তো কিমান হৈ গ'ল 5/11 ইনটু 22,000 তো 11 দিয়ে আপোনাৰ কেইবাৰ যাব 22ক দুবাৰ তো ইয়াত কেইটা হৈ গ'ল 3টা 0 লাগি গ'ল আৰু ইনটু কৰি দিয়ক 5 × 10 তো এনচাৰ উইল বি কিমান 10,000 ঠিক আছে তো আমাৰ বিৰ প্ৰফিট কিমান হ'ল 10,000 তো এইকণেই আছিল বুজিবলগীয়া কথা যে ৰেচিঅ'ৰ পৰা আমি কৈছিলোঁ যে মই প্ৰথমতে কৈছিলোঁ যে আমি ভেলু ক'ৰ পৰা আমি ৰেচিঅ'ৰ পৰা ওলাম তো ৰেচিঅ'ৰ পৰা ওলোৱাৰ প্ৰচেছ এইটো আছিল ইয়াত যদি এ শ্বেয়াৰ ক'লে হয় তেনেহ'লে আমি কি কৰিলোঁ হয় 6 প্লাছ 5 6 ওপৰত 5ৰ ঠাইত কি হ'ল 6 হ'লহেঁতেন কাৰণ 6টো কি হয় এ ৰেচিঅ' হয় এইটো চাওক ঠিক আছে এইটো এ এন বি এইটো এ এইটো বি আৰু এইটো ৰেচিঅ' আছে ঠিক আছে তো নেক্সট আমি টাইপটো লওঁ তো নেক্সট আপোনাৰ নোটটো হৈছে নোটটো চাওক এতিয়া ফাৰ্ষ্ট নোটৰ ওপৰত আমি কৰিলোঁ দুটামান তাৰপিছত আমি কি হৈছে ছেকেণ্ড নোটটো চাওক কি কৈছে দ্য ৰেচিঅ' অফ ইনভেষ্ট অফ 3 পাৰ্টনাৰ্ছ কি আছে তিনিটা মানুহে ইনভেষ্ট কৰিছে টকা ইনভেষ্ট কেপিটেল মূলধন ইনভেষ্ট কৰিছে এইকেইটা কি কৈছে C1 C2 C3 ধৰি পেলাই হয় ইয়াত ধৰিছে তাৰপিছত কি কৈছে দ্য ৰেচিঅ' অফ দেয়াৰ প্ৰফিট ইয়াত কি কৈছে ৰেচিঅ'টো দি দিছে যে সিহঁতে কিমান ৰেচিঅ' প্ৰফিটৰ কিমান ৰেচিঅ' আছে P1 P2 এণ্ড P3 হৈ গ'ল তাৰপিছত কৈছে দেন দ্য ৰেচিঅ' অফ টাইম ইয়াত কৈছে যে যদি আপোনাৰ কি আছে আমাক যদি প্ৰফিট দিয়া থাকে প্লাছ আপোনাৰ যিমানখিনি কেপিটেল ইনভেষ্ট কৰিছে সেইটো দিয়া থাকে আমি কি আছে তেতিয়া কিমান সময়ৰ কাৰণে টাইমটো ইনভেষ্ট কৰিছে এইটো আমি গম পাই যাওঁ কেনেকৈ গম পাওঁ ডিভাইড কৰি পেলাই কিয় আপুনি প্ৰফিটক যদি আপুনি কেপিটেল দি ডিভাইড কৰে ঠিক আছে তেতিয়া আমি কি পাই যাওঁ আমি টাইমৰ ৰেচিঅ'টো পাই যাওঁ ইয়াৰ অলপ আগত যোনটো নোট আছিল সেইটো আমি কি কৰিছিলোঁ তাত আমি প্ৰফিটৰ ৰেচিঅ'টো চাইছিলোঁ ঠিক আছে প্ৰফিটটো আমি কেনেকৈ কেলকুলেট কৰোঁ প্ৰফিটটো কেলকুলেট কৰোঁ আপুনি যোনটো কেপিটেল আছে কেপিটেলৰ লগত আপুনি টাইমটো যদি ইনটু মাল্টিপ্লিকেশ্যন কৰি দিয়ে তেতিয়া আমি কি পাই যাওঁ প্ৰফিট পাই যাওঁ কিন্তু ইয়াত টাইমটো কেনেকৈ আমি পাওঁ যেতিয়া আমি প্ৰফিটক কেপিটেল দি ডিভাইড কৰোঁ ঠিক আছে তো P1/C1 ৰেচিঅ' ইজ টু P2/C2 ইজ টু P3/C2 এইটো চৰি C2 নহয় এইটোত আপোনাৰ হ'ব C3 C3 তো 3 আছে ন এইটো আপোনাৰ এইটো 3 ঠিক আছে তো ইয়াৰ ওপৰত আমি এতিয়া কুৱেশ্যন ল'ম ঠিক আছে তো কুৱেশ্যনটো চাওক আপোনাৰ কি দিছে অনু মনু এণ্ড তনু কি আছে তিনিজন মানুহ আছে তিনিজনী ছোৱালী আছে তো ইনভেষ্ট দেয়াৰ কেপিটেল কি আছে তাহাঁতে পইচা ইনভেষ্ট কৰিছে আৰু সেইটো কি দিছে ৰেচিঅ'ত দিছে ঠিক আছে কেপিটেল ইন দ্য ৰেচিঅ' কি আছে 4:6:9 ইমানখিনি টকা কি আছে তিনিজনে ইনভেষ্ট কৰিছে ঠিক আছে তাৰপিছত কৈছে এট দ্য এণ্ড অফ দ্য বিজনেছ কি আছে বিজনেছ টাৰ্ম দে ৰিচিভ প্ৰফিট ইন দ্য ৰেচিঅ' কি আছে বিজনেছ কৰিলে বিজনেছ কৰি শেষ হ'ল তো তাৰ পাছত সিহঁতৰ যোনটো প্ৰফিট হৈছে যোনটো লাভ হৈছে লাভৰ ৰেচিঅ'টো দিছে আপোনাৰ কোনটো এইটো 2:3:5 ঠিক আছে তো ইমানখিনি লাভ হৈছে এই তিনিজনৰ
আমাক ওলাব দিছে কি ফাইণ্ড দ্য ৰেচিঅ' অফ টাইম ফৰ হুইচ দে ইনভেষ্ট কৈছে যে কিমান সময়ৰ কাৰণে তাহাঁতে টকাখিনি ইনভেষ্ট কৰিছিল সেইটো দিয়া আছে ফাৰ্ষ্ট অফ অল ইহঁতৰ কি দিয়া আছে কেপিটেলটো দিয়া আছে ঠিক আছে কিমানখিনি টকা ইহঁতে ইনভেষ্ট কৰিছিল তাৰ পাছত ইহঁতৰ কি দিয়া আছে প্ৰফিটটো দিয়া আছে হয় না এইটো প্ৰফিটটো দিয়া আছে আমাক এতিয়া ওলাব দিছে টাইম তো আমি অলপ আগতে যোনটো নোট আছিল নোটত আমি গম পাওঁ যে টাইমটো আমি কেতিয়া ওলাম কেনেকৈ ওলাম টাইমটো আমি ওলাওঁ কি আছে প্ৰফিটক আমি কেপিটেল দি যদি ডিভাইড কৰোঁ তেতিয়া আমি কি পাই যাওঁ টাইমটো পাই যাওঁ আমি সেইটোৱে কৰিম ঠিক আছে তো ফাৰ্ষ্ট অফ অল চাওক অনুৰ কাৰণে লেংগুৱেজটো লিখা বাৰু অনু তো কি আছে প্ৰফিটক P1 বাই কি হ'ব C1 হ'ল অনুৰ কাৰণে তো অনুৰ কিমান আছে P কিমান আছে 4 ইনভেষ্ট কৰিছে প্ৰফিট P হৈছে প্ৰফিট কিমান আছে আপোনাৰ 2 ঠিক আছে ইয়াত হৈ গ'ল 2 আৰু এইটো কেপিটেল হয় নাই এইটো কেপিটেল দিছে কেপিটেল কিমান দিয়া আছে 4 ইয়াক যদি আমি ক্যালকুলেট কৰোঁ কিমান হৈ যাব 1/2 2 দিয়াক দুবাৰ কাটি দিলে কি হৈ গ'ল 2 হ'ল তাৰ পাছত কি আছে মনুৰ কিমান আছে কি হ'ব P2 বাই C2 তো প্ৰফিট কিমান আছে প্ৰফিট আছে 3 আৰু ইয়াত কিমান আছে 6 ইয়াতো কেইবাৰ যাব দুবাৰেই যাব তাৰ মানে কিমান হ'ব 1/2 ঠিক আছে তাৰ পাছত আপোনাৰ কি আছে তাৰ পাছত আছে তনু ইয়াত কিমান হৈ যাব P3 আৰু C3 তো ইয়াত কিমান আছে প্ৰফিট আপোনাৰ আছে 5 প্ৰফিট আছে আপোনাৰ 5 আৰু কেপিটেল আছে 9 তো এটোটো কেনসেল না যায় ঠিক আছে তো আমি ৰেশিও পাই গলো তো ৰেশিও লিখি দিয়ক কি আছে ৰেশিও অফ দা টাইম for the investment ratio of the time for invested their capital invested কি আছে their capital to এফালে লিখি দিছো কিমান হ'ব এটো লিখি দিয়ক 1/2 is to 1/2 is to আৰু কিমান আছে 5/9 ঠিক আছে তো এইটোৱে আমাৰ কি ওলাইছে আনসাৰ ওলাই গৈছে তো আমাক ৰেশিও ওলাব দিছে তো ৰেশিওটো আমি কি কৰিছো ৰেশিও ওলাই দিছো এইটো আপুনি সিম্পলিফাইও কৰিব পাৰে এতিয়া চাওক এক নম্বৰ কথা যদি অপচনত এনেকে নাথাকে এক নম্বৰ কথা যদি অপচনত বোলে ফ্ৰেকশনত আছে তেনেহলে আপুনি ফ্ৰেকশনত থৈ দিয়ক যদি নাথাকে তেতিয়া আমি কি কৰিম ফাৰ্ষ্ট অফ অল আপুনি কি আছে এই ৰেশিওটো যদি এই ফ্ৰেকশনৰ ৰেশিওটো যদি আপুনি নাম্বাৰত ফ্ৰেকশন নোহোৱাকে যদি কনভাৰ্ট কৰিব বিচাৰে তো ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব তলত যিমানখিনি আছে গোটেইখিনি আপুনি এলসিএম লওক এলসিএম লৈ পেলাই আপুনি কি কৰক মাল্টিপ্লাই কৰক ঠিক আছে সৰি ফাৰ্ষ্ট অফ অল ইয়াৰ এলসিএমটো লওক ঠিক আছে অপচন যদি থাকে তো ঠিক আছে যদি নিদিয়ে তা আপুনি গোটেইখিনি উলাইও আপুনি সলভ কৰিব নোৱাৰিব ঠিক আছে তো ফাৰ্ষ্ট অফ অল ইয়াৰ ৰেশিও কিমান হ'ব 2 আছে এলসিএম আছে 2 আৰু 9 হৈ গ'ল এটোই আছে আৰু তো নাই ইয়াত হাফ এই 2 দিয়াক দুবাৰ গ'ল 3 দিয়াক দুবাৰ গ'ল 5 আৰু 9 5 আৰু 5 দি 9 ক তো না যায় তো আপুনি ইয়াত কি হ'ব প্ৰথম 2 দি গ'ল ইয়াত 1 তাৰপিছত ইয়াত 9 আহি গ'ল তে এলসিএম কি হ'ব 2 আৰু 1 ৰ লগত তো ইনটু কৰি তো লাভে নাই 2 * 9 কিমান হৈ যাব 18 হৈছে তো আপুনি এতিয়া কি কৰক এই 18 দি গুটেই গিটাক মাল্টিপ্লাই কৰক ঠিক আছে এতিয়া চাওক তো ইয়াত কিমান হ'ব 1/2 * 18 ৰেশিও 1/2 * 18 তাৰপিছত কিবা আছে 5/9 * 18 হৈ গ'ল এতিয়া কেনসেল হৈ যাওক 2 দিয়া কেইবাৰ গ'ল 9 বাৰ 2 দিয়া কেইবাৰ গ'ল 9 বাৰ 9 দিয়া কেইবাৰ গ'ল 2 বাৰ হৈ গ'ল তে আপুনি ৰেশিও কি পালে 9:, ইয়াতো আপুনি 9:, 5 দুগুণ 10 9:10 তো ফাইনাল ৰিজাল্ট আপোনাৰ কিমান হ'ল আপোনাৰ এইটো 9:10 ঠিক আছে তো নেক্সট আমি লওঁ নেক্সট আপোনাৰ যোনটো নোট আছে নোটটোত চাওক কি কৈছে তিনজন পাৰ্টনাৰ আছে ইনভেষ্ট কৰিছে দেয়াৰ কি কৈছে কেপিটেল ইন এ বিজনেস কি কৈছে অলপ কেপিটেল ইনভেষ্ট কৰিছে ঠিক আছে তাৰপিছত কি কৈছে দ্য ৰেশিও অফ টাইম
ফৰ হুইচ দে ইনভেষ্ট দেয়াৰ কেপিটেল তাহাঁতে কিমান সময়ৰ কাৰণে টকাখিনি ইনভেষ্ট কৰিছে সেইটো ৰেচিঅ' দি দিছে কি আছে T1 T2 T3 হৈ গ'ল তাৰপিছত কি কৈছে এণ্ড দ্য ৰেচিঅ' অফ শ্বেয়াৰ অফ ইটছ প্ৰফিট তাৰ পাছত কি কৈছে সিহঁতৰ যিমানখিনি প্ৰফিট হৈছে সেইটো ৰেচিঅ' দিছে যে প্ৰফিট কিমান দিছে P1 P2 P3 দেন দ্য ৰেচিঅ' অফ দেয়াৰ ইনভেষ্টমেণ্ট তাৰমানে তাৰ পাছত কৈছে যে কিমান টকা ইনভেষ্ট কৰিছে সেইটো আমি কেনেকৈ পাওঁ যেতিয়া আমি প্ৰফিটক আমি টাইম দি ডিভাইড কৰোঁ ঠিক আছে প্ৰফিটক আমি যেতিয়া টাইম দি ডিভাইড কৰোঁ আমি কি পাই যাওঁ আমি কেপিটেলটো পাই যাওঁ কিমান টকা ইনভেষ্ট কৰিছে ঠিক আছে আমি এতিয়ালৈকে দুটা বস্তু এইটোক লৈ আমি তিনিটা বস্তু গম পাইছোঁ ঠিক আছে ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট আমি কি কৰিছোঁ ফাৰ্ষ্ট আমি প্ৰফিট গম পাইছোঁ প্ৰফিটক আমি কেনেকৈ গম পাইছোঁ যেতিয়া আমি কেপিটেলৰ লগত আমি টাইমটো মাল্টিপ্লাই কৰিছোঁ তেতিয়া আমি কি গম পাইছোঁ প্ৰফিটৰ ৰেচিঅ'টো পাইছোঁ হয় নাই তিনিজনৰ কাৰণে তিনিটা মাল্টিপ্লাই কৰি C1 ইনটু T1 ইজ টু C2 ইনটু T2 C3 ইনটু T3 ঠিক আছে তো হ'ল আমি ফাৰ্ষ্ট অফ অল আমি কি কৈছোঁ প্ৰফিট গম পাইছোঁ তাৰপাছত আমি ইয়াৰ আগৰটো এইটো তো এইটো আমি কি কৰিছোঁ এইটো আমি কেপিটেলটো গম পাইছোঁ কেপিটেলটো আমি কেনেকৈ গম পাইছোঁ কেপিটেলটো আমি গম পাইছোঁ প্ৰফিটক যেতিয়া আমি কিহেদি কৰোঁ প্ৰফিটক যেতিয়া আমি টাইমেদি ডিভাইড কৰোঁ আমি তেতিয়া কি পাই যাওঁ ৰেচিঅ' পাই যাওঁ কি কেপিটেলটো পাওঁ তাৰ পাছত আমি ইয়াৰ আগৰ যোনটো নোট আছিল আমি তাত কি কৰিছোঁ আমি টাইমৰ ৰেচিঅ'টো গম পাইছোঁ যে কিমান সময়ৰ কাৰণে ইনভেষ্ট কৰিছিল সেইটো আমি কেনেকৈ ওলাইছিলোঁ যেতিয়া আমি প্ৰফিটক কেপিটেল দি ডিভাইড কৰিছিলোঁ হয় P1 বাই কি আছিল C1 কেপিটেল এইটো আছিল তো P2 বাই C2 তেতিয়া আমি কি গম পাইছিলোঁ আমি টাইমৰ ৰেচিঅ'টো গম পাইছিলোঁ ঠিক আছে তো ইয়াৰ ওপৰত আমি এতিয়া কুৱেশ্যনখিনি কৰোঁ ঠিক আছে তাৰ পাছত আমি কি কৰিম গোটেইখিনি একেলগে কম্পাইল কৰি পেলাই যিমানখিনি নোট আমি কিছু তিনিটা নোট কৰিছে এইটোৱে লাষ্ট আপোনাৰ নোট এই তিনিটা মিক্স আপ কৰি পেলাই আমি কি কৰিম কুৱেশ্যনখিনি কৰিম ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো আমি লওঁ কুৱেশ্যনটো চাব আপোনাক কি দিছে কি কৈছে ABC ইনভেষ্ট দেয়াৰ কেপিটেল ফৰ এ টাইম পিৰিয়ড ইন দ্য ৰেচিঅ' কি কৈছে যোনটো কি কৈছে দেয়াৰ কি আছে ইনভেষ্ট দেয়াৰ কেপিটেল কি আছে ইনভেষ্ট দেয়াৰ কেপিটেল ফৰ টাইম পিৰিয়ড টাইমটো দিছে যে কিমান সময়ৰ কাৰণে আপোনাৰ টকাখিনি লগাইছে কোনোবা এটা বিজনেছত ৰেচিঅ'টো দিছে 5:6:8 ঠিক আছে তাৰপাছত কি দিছে এট দ্য এণ্ড অফ দ্য বিজনেছ টাৰ্ম দে ৰিচিভ দেয়াৰ প্ৰফিট তাৰপাছত কি হৈছে যে সিহঁতৰ যোনটো প্ৰফিট আছে যোনটো লাভ হৈছে বিজনেছ কৰি পেলাই লাভটো কিমান দিছে 5:3:12 ঠিক আছে তাৰপাছত চাওক হাউ মাছ ডিড বি ইনভেষ্ট ইফ দ্য টোটেল কেপিটেল ইনভেষ্ট ৱাজ 30,000 কৈছে যে বি কিমান টকা ইনভেষ্ট কৰিছিল যদি গোটেইখিনি তাৰমানে গোটেই তিনিটাৰ যদি কেপিটেল লগ হোৱা হয় যদি গোটেই তিনিটাৰ কেপিটেল 30,000 হয় অকল বিৰ কেপিটেলটো আমাক ওলাব দিছে ঠিক আছে তো ফাৰ্ষ্ট অফ অল আমি ইয়াৰ আগত গম পাইছিলোঁ যে কেপিটেলটো কেনেকৈ ওলাওঁ আমি যেতিয়া আমি প্ৰফিটক কিহেদি ডিভাইড কৰোঁ টাইমেদি হয় তো প্ৰফিটক আমি যেতিয়া টাইমেদি ডিভাইড কৰিম তেনেহ'লে আমি কি পাই যাম আমি কেপিটেলৰ ৰেচিঅ'টো গম পাই যাম হয় তো আমি সেইটোৱে কৰিম তো ফাৰ্ষ্ট অফ অল এৰ কাৰণে কি হ'ব এ ইকুৱেলটো আপোনাৰ কি হ'ব প্ৰফিট P1 বাই কি হ'ব T1 ঠিক আছে তো প্ৰফিট আপোনাৰ কিমান আছে প্ৰফিট আপোনাৰ এইটো হয় নেকি প্ৰফিট আছে আপোনাৰ 5 হৈ গ'ল আৰু টাইম কিমান দিয়া আছে টাইমৰ ৰেচিঅ'টো এইটো যোনটো টাইমৰ ৰেচিঅ' দিছে প্ৰথমটোৰ কাৰণে 5 আছে হ'ল তো 5/5 বুলি ক'লে কিমান হৈ যাব 1 হৈ গ'ল তাৰ পাছত কি আছে বি P2 বাই T2 হ'ল প্ৰফিট কিমান আছে 3 আৰু আপোনাৰ টাইম কিমান দিয়া আছে টাইম দিয়া আছে 6 দুবাৰ ইয়াত কিমান হৈ গ'ল হাফ হৈ গ'ল তাৰ পাছত আপোনাৰ আছে চিৰ আপোনাৰ কি হ'ব P3 আৰু C3 T3 তো P আপোনাৰ কিমান দিয়া আছে প্ৰফিট আপোনাৰ দিয়া আছে ইয়াত 12 আৰু ইয়াত হৈ গ'ল 8 হৈ গ'ল ইয়াত আপুনি যদি আৰু সিম্পলিফাই কৰি দিলে 4 দি 1 দুবাৰ যাব 4 দি 1 তিনিবাৰ কিমান হৈ গ'ল 3/2 হৈ গ'ল তো আমি এইকেইটা আমি কি পাইছিলোঁ ৰেচিঅ'ত পট কৰি দিওঁ কি আছে টোটেল ৰেচিঅ' অফ দ্য কেপিটেল ABC ৰেচিঅ'
of the কি আছে capital A B and C কি হ'ব ৰেচিঅ হ'ব আপোনাৰ 1:1/2:3/2 ঠিক আছে আপুনি ৰেচিঅ পালে এতিয়া এটো ঠিক আছে তো ফাৰ্স্ট অফ অল এতিয়া চাওক আমি অলপ আগতে যোনটো কৰিছিলো ৰেচিঅটো ফ্ৰেকশনত থাকিলেতো আপুনি সহজে ওলাব নোৱাৰিব ফ্ৰেকশনটো আমি কি কৰিব ভাঙি পেলাই নাম্বাৰত কনভাৰ্ট কৰিব লাগিব নাম্বাৰত ঠিক আছে তাৰ পাছতহে আমি গম আৰু ইয়াত আমাক ওলাব কি দিছে বিৰ কি কৈছে হাউ মাচ ডিড বিৰ ইনভেষ্টমেন্ট হয় না মাজত বি আছে তো ফাৰ্স্ট অফ অল আমি যেতিয়া ফ্ৰেকশনত থাকে আমি কি কৰিছিলো এলসিএম ওলাইছিলো আৰু এলসিএম যোনটো পাও এলসিএমৰ ভ্যালু দি গোটেই ওপৰকিটা পূৰণ কৰিছিলো হয় তো ফাৰ্স্ট অফ অল আমি যদি এলসিএম টো ইয়াতে ওলাও ইয়াতে চাও কিমান আছে ইয়াত আছে ইয়াত একো নাই চাও অকল 1 আছে 1 ৰ একো নাই মানে কিমান 1 আছে হয় 1 দিয়ক তাৰ পাছত 2 তাৰ পাছত 2 ইয়াত কি 2 দিয়ে যাব 1 1 1 হৈ গল তে এলসিএম কিমান হ'ব আপোনাৰ গোটেইকিটা ইনটু কৰিলে এলসিএম হৈ যাব 2 হয় তো এতিয়া গোটেইখিনিক আপুনি ইনটু কৰক 2 দি 1 into 2 ratio 1/2 into 2 তাৰ পাছত কিমান আছে 3/2 into 2 ঠিক আছে এতিয়া চাওক ইয়াত কিমান হৈ গল ইয়াত হৈ গল 1 into 1 into 2 2 2 কেনসেল গল ইয়াত কিমান হৈ গল 1 আৰু 2 2 কেনসেল গল ইয়াত কিমান হৈ গল 3 ঠিক আছে তা আমি এতিয়া ৰেচিঅ পাই গলো নাম্বাৰত আমি গোটেইখিনি ৰেচিঅ পাই গল তা আমাক কি লাগে এতিয়া হাউ মাচ ডিড বি ইনভেষ্ট তো বি ইনভেষ্টমেন্ট হয় নাই invest if the total capital was investment 30,000 okay b capital of b কি হ'ব আমি ৰেচিঅ কেনেকৈ লম টোটেলত কি আছে টোটেল যিমান আছে তাৰ কিমান আছে 30 টোটেল যিমানখিনি এতিয়া চাওক এইখিনি হল এইখিনি ৰেচিঅ কি হয় এইখিনি ৰেচিঅ হয় আপোনাৰ কেপিটেলৰ হয় এইখিনি এগেইনষ্টত চাওক আপুনি এতিয়া চাওক আমি অলপ আগতে কি কৈছিল ফ্ৰেকশনত মই ডাইৰেক্ট ভ্যালু পুট কৰি আছিলো হয় যে মই কেনেকৈ লিখি আছিলো আপোনাৰ ইয়াত চাওক টোটেল কিমান আছে 2 1 + 2 1 আৰু 3 2 + 1 + 3 আৰু কিমান কাৰ ওলাব দিছে বি তে বি টো হ'ব 1 হয় ইয়াত হৈ গল আপোনাৰ 1 তাৰ পাছত এটো আপুনি ইয়াত লিখিব লাগিব 1/2 + 1 + into 30,000 হয় মই এনেকৈ কৰি আছিলো চাওক এইটো আৰু এটা প্ৰসেছটো কৰিব পাৰি আপুনি যোনটো সুবিধা হেতুৱে চাওক আমাৰ কি আছে এইখিনি টোটেল ইনভেষ্টমেন্ট কিমান ইমানখিনি তে ইয়াৰ এইখিনি দিস এগেইনষ্ট ইকুৱেল টু 30,000 হয় না আমি টোটেল এইটো ৰেচিঅ ইনভেষ্ট কৰিছো তেনেহলে এইখিনি ইকুৱেল টু 30 হ'ব নহয় এইখিনি ইকুৱেল টু 30 হ'ব হয় তো এইটো জাস্ট আপুনি ইয়াত থাকক তো এইটো চাওক তো ইকুৱেল টু ইয়াত কি আছে এটা ৰেচিঅ আছে আপুনি x ধৰি লওক এটাও পাৰে কিমান আছে 2x plus 1x plus thrice x equal to কিমান হ'ব 30,000 3 4 5 6 হল 6x equal to 30,000 তে x equal to কিমান হ'ব x equal to হ'ব কি 30/6 6 দিয়া কেইবাৰ যাব 6 দিয়া 5 বাৰ 5 6 গুণ 30 হয় 6 দি 5 বাৰ গল বাকি 3টা শূন্য লগাই দিয়ক তো x equal to আপুনি কিমান পালে x equal to পালে 5,000 হয় আপুনি x ৰ ভ্যালু পালে 5,000 আমাক কি কৈছে b ৰ ইনভেষ্টমেন্ট তো b equal to কিমান আছে 1x আছে তে x ৰ ভ্যালু ইয়াত কিমান হ'ব 5,000 হ'ব চাও আপুনি ইয়াত এইটো অলপ দীঘলীয়া হৈ যায় ইয়াত আপুনি ইয়াতো ডাইৰেক্ট কৰিব পাৰে হয় না এটো চাও ডাইৰেক্ট কেনেকৈ হৈ আছে ইয়াত যদি মই কৰো ইয়াত কিমান হল 3 1 4 5 6 তে 6/1 into 30,000 হয় 6 দি ইয়াক কেইবাৰ কৰিলে 6 দি ইয়াক কেইবাৰ কৰিলে 6 দি ইয়াক 5 বাৰ এনসাৰ ইকুৱেল টু ইয়াটো 5,000 ওলাইছে সব বুজি পাইছে যোনটো আপুনি ইনভেষ্ট যোনটো আপুনি কৰিব বিচাৰে এটো তাৰমানে এইটো আপুনি এনেকেও কৰিব পাৰে বা এনেকেও কৰিব পাৰে যোনটো আপোনাৰ ইচ্ছা ঠিক আছে টোটেল ইনভেষ্টমেন্ট যোনটো আছে হেতু ৰেচিঅ ইকুৱেল টু এইটো হ'ব হয় না কাৰণ ইমানখিনি টকা ইনভেষ্ট কৰিছে ৰেচিঅত তো ইমানখিনি ইকুৱেল টু কি হ'ব এইটো হ'ব তো ইয়াত বি শেয়াৰ বুলি কৈছে তো বি হেকাৰণে ডাইৰেক্ট ভ্যালু কৈছে বি কিমান আছে 1 a b c তো b কিমান আছে 1/a কিটা টোটেল তো ইনটু কিমান 30,000 ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি
So next question to sabo apnalogor ki ase ABC start a business ki kaise if the ratio of their period of investment thik ase period of investment 1:2:5 and their profit are in the ratio first of all ki kaise eto profit dise jiman khini labh hoise labhor apunak ki dise ratio to dise 3:4:5 aru tab apunak ulabo ki dise the ratio of capital of ABC সিহঁতে কিমানখিনি টকা ইনভেস্ট কৰিছে সেই ক্যাপিটালটো ওলাব দিছে ঠিক আছে দিয়া প্ৰফিট আছে আৰু এফালে কি দিয়া আছে পিৰিয়ড অফ ইনভেষ্টমেন্ট তাৰমানে টাইমটো দিয়া আছে তো আমি জানো যে ক্যাপিটাল আমি কেনেকৈ ওলাম ক্যাপিটালৰ যোনটো ৰেশিও আমি কেনেকৈ ওলাম প্ৰফিটক যদি আমি টাইমেদি ডিভাইড কৰো আমি কি পাই যাওঁ ক্যাপিটাল পাই যাওঁ ঠিক আছে তো ফার্স্ট অফ অল আমি চাও এটা এটাকে ওলাম তাৰ পিছত আমি কি আছে কম্পাইল কৰি দিম হয় এৰ কাৰণে আপোনাৰ কি হৈ যাব p1 / t1 প্ৰফিট কিমান আছে প্ৰফিট কোনটো দিছে এটো প্ৰফিট দিয়া আছে আপোনাৰ 3 তাৰ পিছত ইয়াত প্ৰথমটোৰ কাৰণে ইয়াত কিমান হ'ব 1 পিৰিয়ড অফ ইনভেষ্টমেন্ট 1 তো 1/3 মানে তো আপোনাৰ 3 এ হয় ঠিক আছে তো বিৰ কাৰণে আপোনাৰ কি হ'ব p2/t2 তো p2 কিমান আছে প্ৰফিট ইয়াত হৈ গল 4 আৰু ইয়াত আপোনাৰ আছে কিমান 2 হয় 2 দিয়া কেবাৰ গল দুবাৰ ঠিক আছে তাৰ পাছত আপোনাৰ আছে c তো c ৰ কাৰণে আপোনাৰ p3 আৰু t3 প্ৰফিট কিমান আছে প্ৰফিট আছে আপোনাৰ 5 আৰু এফালে আছে আপোনাৰ 5 হল 5 দি 5 ক কেবাৰ গল এবাৰ তে আনসাৰ উইল বি কিমান হ'ব ইমান হৈ গল তো আপোনাক কি ওলাব দিছে the ratio of the capital তো ইয়াত আপোনাৰ ফ্ৰেকশনত নাই হয় ডাইৰেক্ট দিয়াই আছে তো আপুনি ইয়াত একো সিম্পলিফাই কৰিবই নালাগে জাস্ট লিখি দিলে হল the ratio of capital ABC ratio of capital কি আছে A B and C কি হ'ব 3:2:1 ঠিক আছে তো এই কোনি ইমানখিনি আছিল এটো ইমানটা টান আছে জাস্ট ৰেশিওত পুট কৰি দিলে হৈ গল তো আমি এতিয়ালৈকে কি কৰিলো তিনটা টাইপৰ কৰিলো তিনটা নোট কৰিলো গুটেখিনিৰ ওপৰত আমি ডিসকাশন কৰিছো তো এতিয়া আমি কি কৰিম গুটেখিনি কম্পাইল কৰি পেলাই একেলগে কৰিম ঠিক আছে তো যদি ভিডিওটো ভাল পাইছে তে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ